हेलो गाइस आमी गोवालपारा इतना काछारी घाटत आसो इते गोवालपारा काछारी घाटत इते नामामी फेस्टिवल उत्सव अनुष्ठित हब সেইভাবে আপোনালোকক এতিয়া গোৱালপাৰাৰ নামামি ফেষ্টিভেলৰ বিষয়ে আমি ইয়াতে অলপমান আপোনালোকক সৰু আভাস দিও আহক ইয়াতে গোৱালপাৰা নামামি ফেষ্টিভেলত ইয়াতে তীব্ৰ গতিৰে কাম আৰম্ভ কৰি আছে মানে আমাৰ ইয়াতে মেলা অনুষ্ঠিত হ'ব সেইভাবে ইয়াতে মেলাৰ বাবে ইয়াতে যিবিলাক দৰ্শক বা ইয়াতে মানুহ আহিব সেইভাবে ইয়াতে জিৰণি লবৰ বাবে ইয়াতে মানুহে ইয়াতে ঠাইৰ বাবে ইয়াতে ইহতে এইবিলাক বনাইছে সেয়ে আমি হিয়তৰ পৰা খুদিম যে এইবিলাক কি কৰি আছে আৰু এইবিলাকত মানুহ জিৰণি লবৰ বাবে বনাইছে সেইবিলাক আমি ইহতক খুদিম আহক দাদা আপুনি অলপ আমাৰ ক'ব ইয়াতে কি বনাব কওক ইয়াতে বনাব জিৰানি বহিৰ কাৰণে জিৰাৰ কাৰণে ইয়াতে মেলা ইয়াতে হ'ব নে এইখিনিত খালি জিৰাব এইখিনি খালি জিৰাব ৰাস্তাৰ পাৰে ৰাস্তাৰ কি আচ্ছা আচ্ছা ইয়াতে খালি অকল ৰাস্তাৰ বাবে আৰু জিৰণি ল'ব আমি ইহঁতৰ পৰা অৱগত হলো যে ইয়াতে জিৰণিৰ বাবে আমি যি কৈ আছিলো সেয়ে আপোনালোকক আৰু কিছুমান আৰু চিত্ৰ আপোনালোক দেখাম সেয়েহে ইপিনে আহক ইয়াতে এখন সুন্দৰ শাকো নিৰ্মাণ কৰি ওলাইছে সেয়েহে ইয়াতে বাঁহেৰে এখন সুন্দৰ নদীৰ পাৰত শাকো নিৰ্মাণ কৰি ওলাইছে এয়া দেখাওক আৰু এতিয়া আমি সুধিম আহক ইহঁতক যে শাকোখন কিমান দিন হৈছে ইয়াতে নিৰ্মাণ বাবে কিমান দিনৰ পৰা হয় আমি ইয়াতে অৱগত হৈছোঁ যে 5 দিনৰ পৰা ইয়াতে এইখন শাকো নিৰ্মাণৰ বাবে কাৰ্যসূচী চলি আহিছে সেয়েহে আৰু আপোনালোকক দেখাব খুজিছোঁ ইয়াতে কেনেকৈ ইহঁতে কাৰ্যবিলাক সম্পাদন কৰি আছে আহক হয় আপোনালোকক আৰু এটা সুন্দৰ প্ৰতিচ্ছবি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ইয়াতে বাঁহেৰে নিৰ্মাণ কৰিছে এইটো ৰাভা জনগোষ্ঠীৰ যিটো ঘৰ হয় সেইটো বাঁহেৰে আৰু খেৰেৰে নিৰ্মাণ কৰি ওলাইছে আপুনি দেখাব পাৰে ইয়াতে কেমেৰা পাৰ্চন দেখাওক আৰু ৰাভা জনগোষ্ঠী আৰু ইয়াতে বড়ো জনগোষ্ঠী আৰু বহুত জনগোষ্ঠীৰ ইয়াতে প্ৰতিচ্ছবি এটা পৰিলক্ষিত কৰিবলৈ ইয়াতে প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে সেয়েহে আপোনালোকক আমি দেখাবলৈ বিচাৰিছোঁ ঘৰটোৰ ভিতৰত কিহেৰে কেনেকৈ নিৰ্মাণ কৰিছে আহক হয় বহুত আন্ধাৰ হয় তথাপিও আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ এয়া আমাৰ ৰাভা জনগোষ্ঠীৰ যেনেকৈ এইটো মানে ঝুপুৰি ঘৰ বা খেৰেৰে সজা ঘৰ বুলি কয় সেয়ে আপোনালোকক এতিয়া পাকঘৰটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আহক এয়া ৰাভা জনগোষ্ঠীৰ এইটো পাকঘৰ আৰু ইয়াতে বিশেষকৈ এতিয়া একো দিয়া নাই তথাপিও আমি আপোনালোকক দেখাবলৈ এটা প্ৰচেষ্টা কৰিছোঁ সেয়েহে আপোনালোকক আৰু দেখাম একে দৃশ্যৰে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এইটো বড়ো জনগোষ্ঠীৰ ইয়াতে ঘৰ নিৰ্মাণ কৰি ওলাইছে এয়া বহুত সুন্দৰ হয় খেৰ আৰু বাঁহেৰে এইটোও খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰিছে আৰু আপোনালোকক দেখাব বিচাৰিছোঁ যে ইয়াতে আমাৰ গাৰো জনগোষ্ঠীৰ ইয়াতে চাংঘৰ দেখাব বিচাৰিম আহক চাংঘৰটোৰ আমি ভিতৰত কি আছে এতিয়া চাংঘৰটো ইয়াতে নিৰ্মাণটো সম্পূৰ্ণ হৈছে বিশেষকৈ ইয়াতে যাব নোৱাৰি তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এটা সুন্দৰ প্ৰতিচ্ছবি হয় নামামি ফেষ্টিভেলৰ এতিয়া বহুত আগৰ পৰাই ইয়াতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে সেয়ে এতিয়াৰ পৰা আমি পৰিলক্ষিত কৰিবলৈ পাইছোঁ যে ইয়াতে মানুহৰ আগমন হৈছে সেয়েহে আপোনালোকক সুধো আহক ইয়ালোকৰ অনুভৱ বাইদেউ আপুনি ক'ব নামামি ফেষ্টিভেলত আহি ইয়াতে আপুনি 31 তাৰিখে আহিব আৰু ইয়াতে আগতে আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আৰু আপুনি ভাল লাগিছে হয় আমি ইহঁতৰ পৰা মন্তব্য বিচাৰিছোঁ ইহঁতে খুবেই আনন্দিত আৰু আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক এবাৰ চাই যাওক গোৱালপাৰাৰ এইবাৰ প্ৰথম পদক্ষেপ নামামি ফেষ্টিভেল ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত লোকসকলে যেনেকৈ বাস কৰে আৰু কেনেকৈ ঘৰ নিৰ্মাণ কৰি
বাস কৰে সেইবিলাক আপোনালোকক এতিয়া আপুনি দেখাম চেষ্টা কৰিছোঁ এয়া নিৰ্মাণ কাৰ্যত ইহঁতৰ চলি আছে দেখাব খুজিছোঁ ইয়াতে কিমান দিনৰ পৰা আপোনালোকে ইয়াতে কাম কৰি আছে এসপ্তাহ ধৰি ইহঁতে ইয়াতে নিৰ্মাণ কাৰ্যত ইয়াতে কাম প্ৰচেষ্টা হাতত লৈছে সেয়েহে এয়া কাম কৰি আছে আপোনালোকে দেখিবই পাৰে আৰু আপোনালোকক বহুত প্ৰতিচ্ছবি আপোনালোকক দেখাবলৈ প্ৰচেষ্টা কৰিম লহৰে লহৰে সাৱতিলা পিতৃ দৰে তোমার খোঁজল ধারাই শস্যক শ্যামল করে চিরকাল তোমার পারতে জীবন বৈভৱ অনন্ত বৈ যোৱা এনেদৰে বৈ যোৱা এহে ধৰণী সজল কৰি বৈ যোৱা দেশৰ কান্ধত উজলি থকা যেন এখনি নীলা বস্ত্ৰ প্ৰণামো ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ ইয়াতে ভিৰ পৰিলক্ষিত আপোনালোকে ইয়াতে প্ৰথমবাৰৰ বাবে দেখিছে অসমত আৰু সেয়েহে আমি সুধিম মানুহৰ অনুভৱ কেনেকুৱা আপুনি শুনিব অলপ আপুনি নামামি ফেষ্টিভেলৰ বাবে ইয়াতে কেনেকৈ প্ৰস্তুতি চলাইছে কেনেকুৱা লাগিছে ইয়াতে আহি আপোনাৰ ভাল লাগিছে আপুনি চেল্ফি উঠিব নে নাই অঁ সেয়ে আপোনালোকক ইয়াতে দেখাইছোঁৱেই সিহঁতে নামামি ফেষ্টিভেলৰ বাবে আগৰ পৰা ইয়াতে ভিৰ পৰিলক্ষিত হৈছে আপোনালোকে দেখিছে আৰু কেমেৰা পাৰ্চনক আপুনি দেখাবলৈ অনুৰোধ কৰিছোঁ ইয়াতে মানুহৰ ভিৰ এতিয়াৰ পৰাই গোৱালপাৰা জিলাৰ নামামি ফেষ্টিভেলত আমি আজি শেষ ভাগত উপনীত হৈছোঁ সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে 31 তাৰিখে আপোনালোকে ইয়াতে আহিবলৈ নাপাহৰিব এবাৰ ইয়াতে আহি চাই যাওক কেনেকুৱা নামামি ফেষ্টিভেল গোৱালপাৰাত আৰু এটি সুন্দৰ অনুভৱ আপোনালোকৰ লৈ যাওক আৰু আমাৰ চেনেলক ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ